ডেভেলপমেণ্ট ঘৰৰ ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে ডেভেলপমেণ্ট ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছে, এতিয়া আপোনালোকে কোন মাহৰ কিমান তাৰিখে ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব, এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা জানিব পাৰিব। আৰু যদি আপোনালোকে ডেভেলপমেণ্ট ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছে, আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই, বা আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই, বা আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব নে নকৰে, এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা সম্পূৰ্ণ প্ৰচেছ জানিব পাৰিব। যিসকলে ডেভেলপমেণ্ট ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছে, সেইসকলৰ একাউণ্টত কিন্তু অহা মাহত ফাৰ্ষ্ট কিস্তি সোমাই যাব 90,000 টকা। এইবাৰ কিন্তু ডেভেলপমেণ্ট ঘৰৰ পইচাটো আৰু বঢ়াই দিয়া হৈছে। এইবাৰ আপোনালোকে 2.5 লাখকৈ লাভ কৰিব। সেইকাৰণে যিসকলে ডেভেলপমেণ্ট ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছে, আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে, যিহেতু অহা মাহত আপোনালোকে ডেভেলপমেণ্ট ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব। এতিয়া যদি আপোনালোকে ডেভেলপমেণ্ট ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল, এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব লাগিব যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই, বা আপোনালোকে অহা মাহত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব নে নকৰে, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছো, চাই ল'ব। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে ডেভেলপমেণ্ট ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল, এতিয়া আপোনালোকে আপোনাৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে এইটো ৱেবছাইটত আহি চাব পাৰিব। আৰু কেনেকুৱাকৈ আপোনালোকে অতি সহজে চেক কৰিব আপোনাৰ ঘৰৰ ষ্টেটাছটো, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই ল'ব। এতিয়া আপোনালোকে ফাৰ্ষ্ট যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। অপেন কৰি আপোনালোকে ইয়াত লিখিব PMAY 2.0 ষ্টেটাছ। এতিয়া আপোনালোকে সেইটো লিখি চাৰ্চ কৰি দিব। ইয়াত যিটো আপোনালোকৰ ওচৰত 1 নম্বৰ লিংক আহি যাব PMAY 2.0 ষ্টেটাছ, এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া যদি আপোনালোকে এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকৰ নামটো এপ্ৰুভ হৈছে, তেনেহ'লে কিন্তু ইয়াত শ্ব' কৰিব। আৰু যদি আপোনালোকে এপ্লিকেশ্যন কৰিছে আৰু আপোনালোকৰ নামটো ৰিজেক্ট হৈছে, তেনেহ'লে কিন্তু ইয়াত নাহিব পাৰে। সেইকাৰণে আপোনালোকে যিজনৰ নামত চৰকাৰী ঘৰটো বা ডেভেলপমেণ্ট ঘৰটো এপ্লিকেশ্যন কৰিছিল, ফাৰ্ষ্ট চাব ইয়াত দি আছে আধাৰ কাৰ্ড নম্বৰ, আৰু ইয়াত চাব দি আছে আধাৰ কাৰ্ডত দিয়া নাম। এতিয়া আপোনালোকে চেক কৰিবলৈ হ'লে আপোনালোকে ফাৰ্ষ্ট চাব ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ আধাৰ কাৰ্ডত ফুল নেম দি আছে, ইয়াত আপোনালোকৰ ফুল নেমটো বহাই দিব। ফুল নেমটো বহাই দি ইয়াত চাব তলত দি আছে জেনাৰেট OTP। এতিয়া আপোনালোকে জেনাৰেট OTPত ক্লিক কৰিব। এতিয়া যিটো আপোনালোকৰ আধাৰ কাৰ্ডত মোবাইল নম্বৰ দিয়া আছে, তাত কিন্তু এতিয়া আধাৰ OTP আহি যাব। এতিয়া আপোনাৰ মোবাইলত যি OTP আহিছে, এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব। এতিয়া আপোনাৰ আধাৰ কাৰ্ডত দিয়া ফোন নম্বৰত যি 6 ডিজিট OTP আহি যাব, ইয়াত চাব দি আছে ইণ্টাৰ OTP। এতিয়া আপোনালোকে OTPটো বহাই দি ছাবমিটত ক্লিক কৰিব। যেতিয়া আপোনালোকে OTPটো বহাই দি ছাবমিটত ক্লিক কৰিব, এতিয়া কিন্তু ইয়াত ফাৰ্ষ্ট আপোনাৰ ডিটেইলছ সম্পূৰ্ণ আহি যাব। আপোনাৰ এপ্লিকেশ্যন ID নম্বৰ আহি যাব, আপোনাৰ ফুল নেম আহি যাব, আপোনাৰ ইয়াত গাৰ্জিয়ান নেম আহি যাব, ইয়াত কিমান তাৰিখে আপোনালোকে আবেদন কৰিছিল আৰু আপোনালোকৰ ফৰ্মটো ছাবমিট হৈছে নে হোৱা নাই, ইয়াত কিন্তু সকলো প্ৰচেছ এনেকৈ দেখুৱাই দিব। এতিয়া আপোনালোকে এবাৰ সম্পূৰ্ণকৈ আপোনালোকৰ নামবোৰ চেক কৰিব যে সেইটো হয় নে নহয়। তাৰপিছত ইয়াত চাব অলপমান তলত আহি যাব, যদি ইয়াত আপোনাৰ ফৰ্মটো ৰিজেক্ট হৈছে, ইয়াত কিন্তু দেখুৱাই দিব ষ্টেটাছ ৰিজেক্টেড, আপোনাৰ ফৰ্মটো ৰিজেক্ট হৈ গৈছে, আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। আপোনালোকে ফাৰ্ষ্ট সেইটো বস্তু চেক কৰিব। ইয়াত যদি দেখুৱাই
ফৰ্ম ছাবমিট, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো এপ্ৰুভ হৈ গৈছে, আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ কৰিব। এতিয়া আপোনালোকে অলপমান তলত আহি ইয়াত চাব দিয়া আছে ফৰ্ম ছাবমিট, তাৰপিছত চাব দিয়া আছে ভেৰিফাই, তাৰপিছত জিঅ' টেগ, তাৰপিছত ইয়াত চাব দিয়া আছে ভেৰিফাই জিঅ' টেগ এণ্ড প্ৰজেক্টৰ আপোনালোকৰ জমা হৈ গৈছে। তাৰপিছত ইয়াত চাব দিয়া আছে ইনষ্টলমেণ্ট ৰিলিজ, খালি কিন্তু আপোনালোকৰ সম্পূৰ্ণ ভেৰিফাই হৈ গৈছে, খালি আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই যাব। ইয়াত কিন্তু আপোনালোকে সকলোবোৰ বস্তু চেক কৰিব লাগিব যে ইয়াত আপোনাৰ সকলোবোৰ বস্তু ভেৰিফাই বা একচেপ্ট হৈছে নে হোৱা নাই। যদি ইয়াত কিবা এটা ৰিজেক্ট থাকে তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ নকৰিব। আৰু যদি ইয়াত আপোনালোকৰ সকলোবোৰ বস্তু ইয়াত এপ্ৰুভ হৈ আছে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত ছেপ্টেম্বৰ মাহৰ 1 তাৰিখৰ পৰা চৰকাৰী ঘৰৰ পইচা আপোনাৰ একাউণ্টত সোমোৱা আৰম্ভ হৈ যাব। যিসকলে ডেভেলপমেণ্ট ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল, আজি কিন্তু সেইসকলৰ কাৰণে ভাল খবৰ আহি গৈছে। আপোনালোকে কিন্তু ছেপ্টেম্বৰ মাহৰ পৰা চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিব। সেইকাৰণে যিসকলে চৰকাৰী ঘৰৰ কাৰণে বা ডেভেলপমেণ্ট ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল, আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। আপোনালোকে কিন্তু ছেপ্টেম্বৰ মাহৰ পৰা চৰকাৰী ঘৰৰ পইচা পোৱা আৰম্ভ হৈ যাব বা আপোনালোকৰ একাউণ্টত কিন্তু চৰকাৰী ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ যাব। সেইকাৰণে যিসকলে ডেভেলপমেণ্ট ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল, আপোনালোকৰ কাৰণে ভাল খবৰ আহি গৈছে। আপোনালোকে ছেপ্টেম্বৰ মাহত ডেভেলপমেণ্ট ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব 90,000 টকা। যিহেতু এইবাৰ ডেভেলপমেণ্ট ঘৰৰ ধন বৃদ্ধি কৰা হৈছে, এইবাৰ কিন্তু ঘৰৰ পইচা বৃদ্ধি কৰি 2 লাখ টকা কৰা হৈছে। সেইকাৰণে আপোনালোকে ছেপ্টেম্বৰ মাহৰ পৰা ডেভেলপমেণ্ট ঘৰৰ পইচা লাভ কৰিব।